Hello dear students, today I am going to explain the lesson Tea from Assam. So be connected and watch the video till the end. Students, first of all, welcome back to my channel. আজি মই আন এটা ভিডিও লৈ আহিছোঁ য'ত আমি আজি ক্লাছ 10ৰ যিটো আমাৰ ৰিডিউচ চিলেবাছ কৰাৰ পিছত ৰিভাইজ চিলেবাছ কৰাৰ পিছত যিটো আমাৰ ইংলিছ বিষয়ৰ যিটো লেচন অলৰেডি এতিয়া দি দিছে আমাক চেপ্টাৰৰ ফাইনেলৰ কাৰণে সেই চেপ্টাৰটোৰ নাম হ'ল টি ফ্ৰম আছাম। টি ফ্ৰম আছামৰ আজি মই ইয়াত কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, এক্সট্ৰা কুৱেশ্যনৰ গোটেইবোৰ লগতে যিবোৰ HSLCত আহি গৈছে সেইবোৰ গোটেইবোৰ ইয়াতে দিয়া হৈছে। ফাৰ্ষ্ট কুৱেশ্যনত আছে আমাৰ 1 মাৰ্কছৰ এইবোৰ কুৱেশ্যন। ফাৰ্ষ্ট কুৱেশ্যনত আছে আমাৰ হু ইজ দ্য অথৰ অফ দ্য লেচন টি ফ্ৰম আছাম, মানে টি ফ্ৰম আছাম লেচনটোৰ মানে পাঠটোৰ লেখক কোন? দ্য অথৰ অফ দ্য লেচন অফ টি ফ্ৰম আছাম ইজ অৰূপ দত্ত। টি ফ্ৰম আছাম নামৰ পাঠটিৰ লেখক হ'ল অৰূপ দত্ত। হু ইজ প্ৰাঞ্জল? প্ৰাঞ্জল কোন? প্ৰাঞ্জল ইজ এ য়ংষ্টাৰ ফ্ৰম আছাম। প্ৰাঞ্জল হয় অসমৰ এজন ডেকা। হু ইজ ৰাজবীৰ? ৰাজবীৰ কোন? ৰাজবীৰ ইজ এ ক্লাছমেট অফ প্ৰাঞ্জল এট এ স্কুল ইন দিল্লী। ৰাজবীৰ প্ৰাঞ্জলৰ ক্লাছমেট দিল্লীৰ স্কুলৰ। উইচ টি ষ্টেট ইজ মেনেজ বাই প্ৰাঞ্জলছ ফাদাৰ? প্ৰাঞ্জলছ ফাদাৰ ইজ দ্য মেনেজাৰ অফ ঢেকিয়াবাৰী টি ষ্টেট ইন আপাৰ আছাম। প্ৰাঞ্জলৰ দেউতাক আপাৰ আছামৰ আমাৰ যিটো আমাৰ আপাৰ আছামৰ ঢেকিয়াবাৰী টি ষ্টেট ঢেকিয়াবাৰী টি গাৰ্ডেনৰ মেনেজাৰ। হাউ মেনি কাপছ অফ টি ড্ৰাংক থ্ৰু আউট দ্য ৱৰ্ল্ড? অভাৰ মানে এদিনত প্ৰায় পৃথিৱীত কিমান কাপ চাহ খোৱা হয়? অভাৰ 80 crores মানে প্ৰায় 80 কোটি অফ টি আৰ ড্ৰাংক থ্ৰু আউট দ্য ৱৰ্ল্ড, মানে 80 কোটি কাপৰো অধিক কাপ চাহ মানে এদিনত খোৱা হয় গোটেই পৃথিৱীত। হু ৱাজ এন এনচিয়েণ্ট ফেন অফ ডিটেক্টিভ বুকছ? মানে কোনে মানে এই আমাৰ যিটো আমাৰ ডিটেক্টিভ বুকছৰ কোনে একদম ফেন আছিল, মানে ভাল পাইছিল? ৰাজবীৰ ৱাজ আ আৰ্ডেণ্ট ফেন অফ ডিটেক্টিভ বুকছ, অনুসন্ধানকাৰী বুকবোৰৰ। উইচ ষ্টেট হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ টি গাৰ্ডেনছ ইন দ্য ৱৰ্ল্ড? মানে আমাৰ পৃথিৱীৰ ভিতৰত চবচে বেছি মানে চাহ উৎপাদনকাৰী ৰাজ্যখন কোন? ৰাজ্যখন কি? আছাম হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ টি গাৰ্ডেন ইন দ্য ৱৰ্ল্ড। আৰু অসমে হ'ল পৃথিৱীৰ ভিতৰত সকলোতকৈ বেছি চাহ উৎপাদনকাৰী ৰাজ্য। হু ডিস্কভাৰ টি? টি কোনে মানে আৱিষ্কাৰ কৰিছিল? ন' ওৱান ৰিয়েলি ন'জ হু ডিস্কভাৰ টিৰ, মানে কোনোৱে নাজানে আচলতে কোনে প্ৰথমতে টি ডিস্কভাৰ কৰিছিল, মানে আৱিষ্কাৰ কৰিছিল। ৱেন টি ৱাজ ফাৰ্ষ্ট ডাং? টি প্ৰথমতে ক'ত আৰু কেতিয়া লোৱা হৈছিল, মানে কেতিয়া খোৱা হৈছিল? টি ৱাজ ফাৰ্ষ্ট ডাং ইন চাইনা। টি প্ৰথমতে আমাৰ চাইনাত মানে খোৱা হৈছিল এজ ফাৰ এজ 2700 BC, মানে 2700 খ্ৰীষ্টাব্দত। ৱেন ডিড টি কাম টু ইউৰোপ? টি কেতিয়া ইউৰোপলৈ আহিছিল? টি কেম টু ইউৰোপ অনলি ইন দ্য 16th century। 16শ শতিকাত ইউৰোপলৈ আহিছিল। ৱেৰ আৰ দ্য ৱৰ্ডছ অৰিজিনেটেড ফ্ৰম চাইনা? কোনকেইটা ৱৰ্ডৰ পৰা মানে চাইনাৰ কোনকেইটা ৱৰ্ডৰ পৰা লোৱা হৈছে? চাই এণ্ড চিনি আৰ দ্য ৱৰ্ডছ। চাইনা ৱৰ্ডটো কোনটো ৱৰ্ডৰ পৰা লোৱা হৈছে? চাইনাৰ পৰা কোনটো ৱৰ্ড আমাৰ লোৱা হৈছে? চাই এণ্ড চিনি আৰ দ্য ৱৰ্ডছ অৰিজিনেটেড ফ্ৰম দ্য চাইনিজ। চাইনাৰ পৰা যিটো লোৱা হৈছে যিটো আমাৰ চাই বুলি কয়। হাউ ৱাজ টি ইউজড ইন ইউৰোপ? ইউৰোপত চাহপাতক কি হিচাপে ব্যৱহাৰ কৰা হৈছিল? ইন ইউৰোপ টি ইজ ড্ৰাংক মোৰ এজ মেডিচিন দেন বেভাৰেজ, মানে চাহতকৈ বেছি মানে ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ৱেৰ ডিড দ্য বয়জ গেট অফ? মানে গেট অফ মানে সিহঁতে ল'ৰা দুজনে ক'ত ৰৈছিল? নেম দ্য ষ্টেচন ৱেৰ দ্য বয়জ গেট অফ। আৰু সেই ষ্টেচনটোৰ নাম কোৱা, জংচনটোৰ নাম কোৱা য'ত ল'ৰাবোৰে মানে নামিছিল। ইন মাৰিয়ানী জংচন দ্য বয়জ গট অফ। মাৰিয়ানী ষ্টেচনটো যিহেতু ৰখিছিল নামিছিল। হু ৱাজ প্ৰাঞ্জলছ ফাদাৰ? প্ৰাঞ্জলছ ফাদাৰ কোন আছিল? প্ৰাঞ্জলছ ফাদাৰ ৱাজ দ্য মেনেজাৰ অফ ঢেকিয়াবাৰী টি ষ্টেট। প্ৰাঞ্জলৰ দেউতাক হ'ল ঢেকিয়াবাৰী টি ষ্টেটৰ মেনেজাৰ। হোৱাট ৱেৰ দ্য গ্ৰুপছ অফ টি প্লাকাৰ্ছ ডুইং? চাহপাত বুটলা মানুহবোৰে মানে চাহপাত প্লাকাৰ্ছ যিয়ে চাহপাত বুটলে এইটোক টি প্লাকাৰ্ছ বুলি কয়। চাহপাত
চাহপাত বুটলা মানুহবোৰে কি কৰি আছিল দ্য গ্ৰুপছ অফ টি প্লাকাৰ্ছ ৱেৰ প্লাকিং নিউলি স্পটেন লিভছ টি লিভছ আৰু চাহপাত বুটলা মানুহবোৰে নতুন নতুন যিবোৰ পাত ওলাইছে সেইবোৰ বুটলি আছিল when does the best tea yield কোনটো সময়ত ভাল চাহপাত পোৱা যায় the best tea yields during the second sprouting period May to July ভাল ভাল চাহপাতটো মে'ৰ পৰা জুলাইৰ মাহৰ ভিতৰত পোৱা যায় what is the second flush of sprouted period কোনটো পিৰিয়ডত পোৱা যায় the second sprouting period is between May to July এতিয়া আমি আৰম্ভ কৰিম আমি লং কুৱেশ্যনৰ পৰা টি ফ্ৰম আসামৰ আমি লং কুৱেশ্যন আনসাৰ কৰিম এতিয়া ফাৰ্ষ্ট কুৱেশ্যন আছে ডিসক্ৰাইব দ্য চাইনিজ লেজেণ্ড এবাউট দ্য ডিস্কভাৰী অফ টি মানে আমি চাইনিজ লেজেণ্ড মানে যেহেতু আমি চাহপাত কেনেকৈ উৎপন্ন হৈছিল এনেকুৱা বহুতো কাহিনী বনোৱা হৈছে তাৰে ভিতৰত এটা কাহিনী হৈছে আমাৰ চাইনিজৰ কাহিনী এটা সেই চাইনিজৰ কাহিনীটো এটা আমাক বৰ্ণনা কৰিব দিছে দ্য চাইনিজ লেজেণ্ড ৱাজ এন চাইনিজ এম্পায়াৰ মানে চাইনিজ লেজেণ্ডটো আছিল এখন চাইনিজ এম্পায়াৰ আছিল মানে ৰজা আছিল হু অলৱেজ বইল ৱাটাৰ বিফৰ ড্ৰিংকিং ইট সি সদায় মানে পানী খোৱাৰ আগতে গৰম পানী খাইছিল গৰম কৰি লৈছিল ইট one day suddenly a few leaves of twigs fell into the hot water giving it a delicious flavor এদিনাখন তাৰ সেই গৰম কৰি থকা পানীত দুটামান পাত পৰি গৈছিল আৰু সেই যেতিয়া পানীৰ সোৱাদটো ধুনীয়া মানে সোৱাদৰ হৈ পৰিছিল ইট ইজ সেড these were tea leaves তেতিয়া কোৱা হৈছিল এইবোৰ টি লিভছ বুলি এইটো হ'ল চাইনিজ লেজেণ্ড আৰু এটা আমাৰ যিটো ভাৰতীয় লেজেণ্ডত আছে ইণ্ডিয়ান লেজেণ্ড ডিসক্ৰাইব দ্য ইণ্ডিয়ান লেজেণ্ড এবাউট ডিস্কভাৰী অফ টি মানে চাহৰ আৱিষ্কাৰৰ ওপৰত আমাৰ ভাৰতীয় কাহিনীটো কি দ্য ইণ্ডিয়ান লেজেণ্ড ৱাজ অন বৌদ্ধধৰ্ম মানে আমাৰ ভাৰতীয় লেজেণ্ডটো হ'ল আমাৰ কাহিনীটো হ'ল বৌদ্ধ ধৰ্মৰ ওপৰত এন এনচিয়েণ্ট বুদ্ধিষ্ট মংক হু কাট অফ হিজ আইলিডছ আমাৰ বৌদ্ধ ধৰ্মই কি কৰিছিল আমাৰ যিটো চকুৰ যিটো পতাটো থাকে সেইটো কাটি দিছিল বিকজ হি ফেল স্লিপি ডিউৰিং মেডিটেশ্যন যেতিয়া সি তপস্যা কৰে তেতিয়া সি টোপনি অনুভৱ কৰে সেইকাৰণে সি কাটি দিছিল 10 টি লিভছ গ্ৰিউ আউট অফ দিছ আইলিডছ আৰু সেই চকুৰ পতাটোৰ পৰাই তাৰ 10ডাল মানে টিৰ প্লেণ্টছ উৎপন্ন হৈছিল মানে গজি উঠিছিল এণ্ড when the leaves were put out in hot water যেতিয়া সেই পাতবোৰ আমি গৰম পানীত দিওঁ এণ্ড ড্ৰাংক আৰু খাওঁ তেতিয়া বেনিছ আছিল তেতিয়া আমাৰ টোপনি ভাঙে সেইকাৰণে টোপনি ভাঙে বুলি আমাৰ ভাৰতীয় কাহিনীত কোৱা হয় আৰু এই দুটা কুৱেশ্যন আনসাৰ বহুতেই ইম্পৰ্টেণ্ট আৰু কাৰণ বহুবাৰ এই কুৱেশ্যন আনসাৰ আহি গৈছে আৰু এই কুৱেশ্যনটো একেলগে আহিব পাৰে যদি কুৱেশ্যনত কৈ দিয়ে যে হোৱাট আৰ দ্য লেজেণ্ডছ যদি এছ দিলে লাষ্টত তাৰমানে দুটা লিখিব লাগিব আৰু যদি ছেপাৰেট কৰি কৈ দিয়ে তেতিয়াহ'লে চাইনিজ বা ইণ্ডিয়ান বুলি কৈ দিব সেই তোমালোকে কুৱেশ্যনটো ভালদৰে পঢ়ি চাবা কাৰণ যদি লেজেণ্ডছত এছ দিছে তোমালোকে দুটা লিখিব লাগিব নম্বৰ 3 আছে আমাৰ ডিস্ক্ৰাইব দ্য ম্যাগনিফিকেন্ট ভিউ seen by Rajbir on his way from the train 2017 আছিল মানে ৰাজবীৰৰ ট্ৰেইনৰ কম্পাউণ্ডৰ পৰা কেনেকুৱা ধৰণৰ মানে সুন্দৰ দৃশ্য দেখা গৈছিল এগেইনষ্ট দ্য বেকড্ৰপ অফ ডেন্সিলি উডেড হিলছ ৰাজবীৰ চ এট দি সি অফ টি বুশেছ এজ ফাৰ এজ দ্য আই কুড সি ৰাজবীৰে সেই ট্ৰেইনখনৰ পৰা গোটেই ট্ৰেইনখনৰ পৰা দৃশ্যৰ পৰা মানে যিটো আমাৰ চাহপাতৰ সাগৰৰ নিচিনা মানে বহুত ডাঙৰ দেখা পাইছিল যিজনকে সিয়াৰ আই খতম নহয় মানে চাই কিনে সি খতম কৰিব নোৱাৰে ডুৱাৰ্ফিং দ্য টি প্লেণ্টছ ৱেৰ টল এণ্ড ষ্টাৰ্ডি শ্বেড ট্ৰিজ আৰু গোটেইবোৰ এটা শ্বেপ লৈছে জনে ধুনীয়াকৈ এটা শ্বেপ এটা লৈছে দেয়াৰ ৱেৰ বিজিলি মুভিং ডল লাইক ফিগাৰ্ছ এমংছ দ্য টি বুশেছ আৰু মাজে মাজে পুতলাৰ নিচিনা দেখা গৈছিল হি অলছ' চ এন আগলি বিল্ডিং এট দ্য ডিষ্টেঞ্চ আৰু তাত সি মানে কিছুমান কুৎসিত বিল্ডিং মানে বাংলোও দেখিছিল 4 নম্বৰ কুৱেশ্যনত আছে আমাৰ ডিস্ক্ৰাইব দ্য চিন অফ দ্য বোথ সাইড অফ দ্য গ্ৰেভেল ৰোড অৰ ডিস্ক্ৰাইব দ্য ভিউ অফ ঢেকিয়াবাৰী টি গাৰ্ডেন মানে ঢেকিয়াবাৰী টি গাৰ্ডেনৰ ওপৰত তুমি অলপ মানে বৰ্ণনা কৰিব দিছে নহ'লে কুৱেশ্যনটো কৈছে যে গ্ৰেভেলৰ দুয়োপানে ৰাস্তাটোৰ ওপৰত কেনেকুৱা ধৰণৰ দৃশ্য আছিল অন দ্য বোথ সাইড অফ দ্য গ্ৰেভেল ৰোড মানে এই ৰাস্তাটোৰ দুয়োফালে দেয়াৰ ৱেৰ একৰ্ছ অফ টি বুশেছ আৰু তাত মানে কোটি মানে বহুত একাৰ
আমাৰ টি বুশেছ আছিল মানে টি প্লেণ্টছ আছিল দে অল আৰ নেটলি প্ৰ'ন টু দ্য ছেম হাইট আৰু গোটেইবোৰ একে হাইটৰে আছিল গ্ৰুপছ অফ টি প্লাকাৰ্ছ উইথ বেম্বু বাস্কেট অন দেয়াৰ বেকছ ৱেৰ প্লাকিং দ্য নিউলি স্প্ৰটেড টি লিভছ আৰু সেই বহু মানে চাহ বাগিচাত যিটো চাহ তোলা মানুহবোৰে সকলোৱে নিজৰ নিজৰ পিঠিত পিছফালে এটা হয় বাস্কেট লৈছিল বাঁহৰ বাস্কেট লৈছিল আৰু নতুন নতুন পাতবোৰ ছিঙিবলৈ গৈছিল What more did Rasbir tell about Pranjal? Rasbire মানে what more did Rasbir tell? Rasbire কি কৈছিল প্ৰাঞ্জলক মানে about টিৰ বিষয়ে Rasbir told Rasbire প্ৰাঞ্জলক কৈছিল that over 80 crores cups of tea are drunk every day throughout the world প্ৰায় 80 কোটি মানে কাপ মানে এদিনত খোৱা হয় আমাৰ গোটেই পৃথিৱীখনত he also added a tea was first drunk in China as far as 2700 BC আৰু কৈছিল যে চাইনাত প্ৰথমতে খোৱা হৈছে টি কেম টু ইউৰোপত আহিছিল 1600 শতিকাত 16th century the best tea yields during the second sprouting period আৰু ভাল মানে চাহপাতটো আমাৰ second sprouting period from May to July মানে মে'ৰ পৰা জুলাই মাহৰ ভিতৰত পোৱা যায় এই গোটেইখিনি কথা প্ৰাঞ্জলক ৰাজবীৰে কৈ আছিল ইয়ালৈকে আছে আমাৰ গোটেইখিনি কোৱেশ্চন আনসাৰ আৰু ইয়ালৈকে চালে তোমালোকে যথেষ্ট তোমালোকৰ সহায় হ'ব সেই ভিডিঅ'টো চাই কিনে তোমালোকে পাৰা যদি কোৱেশ্চন আনসাৰবোৰ লিখি ল'ব পাৰা পোষ্ট কৰি লগতে আৰু যদি আগলৈকে যদি এনেকুৱা ভিডিঅ' লাগে তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকন ক্লিক কৰি দিবা আৰু ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইকো কৰি দিবা ধন্যবাদ